ইয়াত জয়ন্ত মল্ল বৰুৱাক প্ৰত্যাহ্বান জনাব পৰা অন্য কোনো ব্যক্তি নাই। জয়ন্ত মল্লৰ বাহিৰে বেলেগৰ চিন্তা আমি কৰিবই নোৱাৰো। ইয়াতে বেলেগ দল সোমাবও নোৱাৰে, বেলেগ ভোট ল'বও নোৱাৰে। ক'ত ভোটত এবাৰ জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া নলবাৰীৰ পৰা নিৰ্বাচিত হৈছে। জয়ন্ত মল্ল বিপুল ভোটত জয়ী হ'ব আমাৰ ইয়াৰ পৰা। মই যোৱা কেইটামান দিনত চোতাল বৈঠক কেইবাখনো কৰিছো। মানুহৰ যিটো উৎসাহ উদ্দীপনা জয়ন্ত মল্ল বৰুৱাক লৈ এইটো বৰ অভিভূত। আনকি প্ৰতিকূল বতৰত বৰষুণৰ মাজতো ইয়াত যি ধৰণৰ মানুহৰ গেডাৰিং হৈছে বিভিন্ন প্ৰান্তত, আজিতো বতৰটো বহুত ভাল। ইয়াত চোতাল বৈঠকবিলাক সৰু সৰু বৈঠক আপোনাৰ এটা কথা চুবুৰীক লৈ কৰা হৈছে। ইয়াত যিটো গেডাৰিং হৈছে এই গেডাৰিংটোৱে প্ৰমাণ কৰি দিছে যে ইয়াত জয়ন্ত মল্ল বৰুৱাক প্ৰত্যাহ্বান জনাব পৰা অন্য কোনো ব্যক্তি নাই। কাৰণ ইয়াত এবাৰ ৰেকৰ্ড সংখ্যক ভোটত আমি যিটো অনুমান কৰিছোঁ, ৰেকৰ্ড সংখ্যক ভোটত জয়ন্ত মল্ল বৰুৱা এবাৰ জিকি যাব, ইয়াত নিৰ্বাচিত হ'ব। আৰু স্বাভাৱিকতে কাৰণ নলবাৰীৰ কাৰণে যিমানখিনি কাম কৰিছে, নলবাৰীৰ উন্নয়নটো সকলোৱে যিধৰণে দেখিছে, সাধাৰণ জনতাই জয়ন্ত মল্ল বৰুৱাক সেইধৰণে বিচাৰিছে যে আৰু যিখিনি কাম কৰিবলগীয়া আছে সেইখিনি অহা 5 বছৰো শেষ হৈ যাব। এইধৰণে কাম কৰিছে। ইয়াত এখন আটক ধুনীয়া নলবাৰী, সৰ্বাংগ সুন্দৰ নলবাৰী তেখেতে গঢ়ি তুলিছে। মানুহখিনি সন্তুষ্ট। ইয়াত হিন্দু মুছলমান, আজি মই যিটো এৰিয়াত এতিয়া সভা কৰিছোঁ চোতাল, এইটো সম্পূৰ্ণ অসমীয়া খিলঞ্জীয়া মুছলমান মানুহ। তেওঁলোকৰ যিটো ইয়াত বক্তব্য, তেওঁলোকে জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ বাহিৰে বেলেগ কথা তেওঁলোকে ভাবিব নোৱাৰে। তেওঁলোকৰ যিখিনি বক্তব্য মই দেখিলোঁ, আৰু এই চোতাল বৈঠকবোৰত কি হয়, আমি অকল ভাষণে দিয়া নাই, আমি মানুহখিনিৰ লগত মত বিনিময় কৰিছোঁ। আৰু মত বিনিময় কৰিলে গম পায় মানুহবিলাকৰ মানসিকতা, মানুহে কি ধৰণে চিন্তা চৰ্চা কৰিছে, আমি সেই কথাবিলাক উমান পাওঁ। স্বাভাৱিকতে এটা অপ্ৰতিৰোধ জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া ইয়াত, আৰু ইয়াত সাংগঠনিকভাৱে আমি যথেষ্ট শক্তিশালী। সকলো মানুহ এতিয়া ওলাই আহিছে। এটা বেলেগ পৰিৱেশ নলবাৰী সমষ্টিটোত ক্ৰমান্বয়ে গা কৰি উঠিছে, বেলেগ ধৰণে হৈ গৈছে একমাত্ৰ জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ সপক্ষে। এইটোৱে এটা আশাৰ ৰেঙনি। আৰু মই পুনৰবাৰ ক'লো, ৰেকৰ্ড ভোটত এবাৰ জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া নলবাৰীৰ পৰা নিৰ্বাচিত হৈছে। না, অশোক শৰ্মা আপুনি কওঁতেহে মোৰ মনলৈকে আহিছে, কিন্তু অশোক শৰ্মাৰ নামটো আমি ইয়াত ক'তোৱে নুশুনো। এতিয়া আমি ইমান ঘূৰি ফুৰিছোঁ, মইতো কেইবাখনো সভা সমিতি গৈছোঁ, প্ৰায় 15খন 18খন এতিয়ালৈকে চোতাল বৈঠকো আমি এতিয়ালৈকে কৰিছোঁ। কোনো মানে, আৰু এই চোতাল বৈঠকবোৰতো অকল দলীয় কাৰ্যকৰ্তা নহয়, চুবুৰীটোৰ অন্যান্য সাধাৰণ জনতাও আছে। কোনে অশোক শৰ্মাৰ নাম নলয়, কোনে কংগ্ৰেছৰ নাম নলয়। কংগ্ৰেছে ক'ৰবাত সোমাব, তেওঁলোকে যিহেতু চাওক, যিহেতু নিৰ্বাচন খেলিছে, ভোটটো কেইটামান পাবই, সেইটোতো সকলোৱে পাব। এটা নিৰ্দলীয় কেণ্ডিডেটো যদি হয়, তেওঁ ক'ৰবাত 100 200 300 400 ভোট পাব পাৰে। অশোক শৰ্মাও সেইধৰণে কিছু সংখ্যক ভোট পাব পাৰে, এইটো ডাঙৰ কথা নহয়। কিন্তু প্ৰত্যাহ্বান নহয়, ইয়াত প্ৰতিদ্বন্দ্বিতা নহয়। অশোক শৰ্মাৰ লগত, ইয়াত জয়ন্ত মল্ল বৰুৱাৰ লগত ইয়াত অশোক শৰ্মাৰ কোনো প্ৰতিদ্বন্দ্বিতা নহয়। ইয়াত ইমান গেপ থাকিব যে এইটো প্ৰতিদ্বন্দ্বিতা বুলি নকয়। গতিকে স্বাভাৱিকতে ইয়াত অপ্ৰতিৰোধ জয়ন্ত মল্ল বৰুৱা নোৱাৰে। এইকাৰণে কংগ্ৰেছৰতো নাম গুণ এতিয়া কতই নাই, ক'বলৈ গ'লে কোনো ঠাইতে তেনেকৈ সোমাব নোৱাৰে। আমাৰ ইয়াতে মানুহে অশোক শৰ্মা কি বস্তু, কি কথা গমেই নাপায়। আৰু আজি ইমান বছৰে ধৰক আমি বিজেপিৰ পৰা মহিলা মানুহখিনি বিশেষকৈ যিমানখিনি সহায় সহযোগিতা পাইছে, কোনোৱে এটকা লাৰিব নোপোৱা মহিলাবিলাকে 500 টকীয়া নোট টনটনাই দেখাই লৈ ঘূৰি আছে, সেইটোৱে। তাৰোপৰিও যিমানখিনি আঁচনি আমাৰ মহিলাখিনি পাইছে, আমিতো ভাবিবই নোৱাৰোঁ বেলেগক ভোট দিয়া কথা। আৰু আমাৰ মহিলাখিনিয়ে আমাক ওলোটা, আমিতো কৰ্মী হিচাপে আছোঁ, মই ছেক্ৰেটাৰী হিচাপে আছোঁ, আমাক বুজায় বোলে আমি ভোট দিমেই। আৰু জয়ন্ত মল্ল বিপুল ভোটত জয়ী হ'ব আমাৰ ইয়াৰ পৰা। আমি তেখেতক আমি দাদাই নহয়, আমাৰ অভিভাৱক হিচাপে আমি ভাবোঁ, গণ্য কৰোঁ। তেখেত আমাৰ অতি শ্ৰদ্ধাৰ, অতি মৰমৰ। জয়ন্ত মল্লৰ বাহিৰে বেলেগৰ চিন্তা আমি কৰিবই নোৱাৰোঁ। ইয়াতে বেলেগ দল সোমাবও নোৱাৰে, বেলেগ ভোট ল'বও নোৱাৰে। আমাৰ টোটেল ভোট 852ৰ ভিতৰত আমি 600 অধিক আমি আশা কৰিছোঁ, আৰু আমি এই বিপুল ভোটত জয়ী কৰিমেই।